हेलो फ्रेंड्स, बोलो आज ये बनाओ सिंपल स्टाइल पनीर किंतु माने सिंपल है दे स्टाइल किंतु खाबले बहुत टेस्टी है माने बहुते ভাল লাগে আৰু एकदम सिंपल একো বেলেগ মছলা পাতি বা ইমান বস্তু নালাগে। তো প্ৰথমতে ধুনীয়াকৈ কেৰাহীত অকমান তেলখিনি গৰম হ'বলৈ দি দিলোঁ। তাৰ পাছত গোটা মছলা অকমান দি দিলোঁ। গোটা মছলা বুলি ক'বলৈ ক'ব আজি আমাৰ ঘৰত একোৱেই নাছিলে বাৰু দেই সেনেকুৱা। তো দালচেনি কেইটামানে আছিলে, তো সেইখিনি আৰু দুটা শুকান জলকীয়া ধুনীয়াকৈ দি দিলোঁ তেলত। আৰু ইলাচি থাকিলে দিলে ভাল হয় বাৰু, খাবলৈ আৰু বেছি টেষ্টি হয়, কিন্তু নাছিলে তথাপিও সোৱাদটো নাই কমা দেই। তাৰপাছত সৰু কাটি ৰখা পিঁয়াজ দুটা দি ধুনীয়াকৈ অকণমান টাইম মানে 5 মিনিটমান 4 মিনিটমান অকণমান কম জুইত ভাজি ল'ব। ভাজি লৈ তাতে 2 চামুচ আদা নহৰু পেষ্ট দি দিব। আদা নহৰু পেষ্ট দি ধুনীয়াকৈ আৰু অকণমান টাইম ভাজি ল'ব। ভাজি লৈ আৰু এটা বাতিত ধুনীয়াকৈ 3 চামুচমান আদা নহৰু, তাৰপাছত তাতে অকণমান পানী দি ধুনীয়াকৈ তাতে মছলা দি দিব। আপোনালোকে যি মছলা ব্যৱহাৰ কৰে আৰু যি খাব খোজে তো এইখিনি মছলা ধুনীয়াকৈ দি ধুনীয়াকৈ মানে একদম মিক্স কৰি লৈ তাতে ভাজি থোৱা মানে পিঁয়াজখিনি দি দিব। ধুনীয়াকৈ দিয়াৰ পিছত অকণমান টাইম লৰাই দিব। আৰু লৰাই দিয়াৰ পিছত দেখিছেনে ইমান ধুনীয়াকৈ তেলখিনি মানে ওলাই আহিছে, মানে পানীখিনি শুকাই গৈছে। আৰু তাৰ পাছতে অকণমান পাছতে মানে দুটা সৰু বিলাহী কাটি থৈ দিছিলোঁ, তো সেই দুটা বিলাহী দি দিছোঁ। যিহেতু এইকেইটা হাইব্ৰিড বিলাহী তো বেছি টেঙা নহয়, তো দুটা দি দিছোঁ মই। আৰু যদি বেছিটো হয় তেতিয়াহ'লে এটা দিলে হৈ যাব। তাৰপিছত তাতে ধুনীয়াকৈ অকণমান নিমখ আৰু অকণমান হালধি দি ধুনীয়াকৈ এইখিনি আকৌ ভাজি ল'ম। এইটো ভজাটোৱে মেইন ন, অকণমান ভাজি লৈ দেখিছোঁ অকণমান তেলটো অকণমান নিগৰি ওলাইছে, তো তাৰ কাৰণে আকৌ অকণমান ভাজি ল'ম। অকণমান ভাজি তাতে ৰেড চিলি দি দিছোঁ, যিখিনি কাশ্মীৰী মিৰ্চটো দি দিছোঁ যিহেতু অকণমান কালাৰৰ কাৰণে। আৰু গাইছ মোৰ মানে মোবাইলৰ কোৱালিটি ইমান এটা ভাল নহয়, তো ইমান এটা মানে কালাৰটো ভাল দেখা নাই, কিন্তু অৰিজিনেল সঁচাকৈ ভাল হৈছিলে দেই। আৰু কিন্তু কি ক'ব আৰু কম দামী মোবাইল আৰু এনেকুৱাই হয়। ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ আৰু দেখিছেনে ইমান ধুনীয়া গোটা হৈছে। ধুনীয়াকৈ ভাজি লৈ তাতে পানী দি দিলোঁ, মানে যোনখিনি পনীৰৰ পানী আছিলে সেই পানীখিনি ধুনীয়াকৈ দি দিলোঁ। দি অকণমান লৰাই দেখিছেনে গোটা হৈছে এইপিনে এয়া শুহিব ধৰিছে পানীখিনি। তো পানীখিনি শুহি যোৱাৰ পিছত অকণমান ভাজি লৈ তাতে ধুনীয়াকৈ আৰু পানী দি দিলোঁ অকণমান। সেইটো অলপ গ্ৰেভি হিচাপত বনাম, ইমান পনীয়া নবনাওঁ, তো তাৰ কাৰণে বেছি পানী নাই দিয়া। অলপ পানী দি ধুনীয়াকৈ এইখিনি আৰু অকণমান টাইম ভাজি ল'ম, মানে উতলিবলৈ দি দিম। তাৰপিছত ইপিনে উতলা হোৱাৰ পিছত ভাজি থোৱা আলুখিনি দি দিলোঁ। যিহেতু আলুখিনি ভাজি থৈছিলোঁ তো দেখাব নহ'লে। তাৰপিছত ধুনীয়াকৈ ভাজি ৰখা আলুখিনি দি অকণমান টাইম উতলিব দি দিম, মানে আলুখিনি সিজিব দিম। আৰু অকণমান পাছতে আলুখিনি ধুনীয়াকৈ ভাঙি চাম সিজিছে নে নাই, আৰু যদি ভাঙিছে তো সিজিছে তেতিয়াহ'লে নমাই থৈ দিম। তো আলুখিনি ধুনীয়াকৈ সিজিছে আদা, তো তাৰ কাৰণে সিজা হোৱাৰ পিছত তাতে পনীৰ কেইপিচমান দি দিলোঁ। পনীৰখিনি ভাজি থৈ দিছিলোঁ দে, একদম দেখাব নহ'লে আৰু, কাৰণ যিহেতু ইমান গৰম তো ভিডিঅ'টো ইমান কৰিব নোৱাৰে। আৰু ইপিনে আমাৰ আলু ধুনীয়াকৈ সিজিছে, তো আমাৰ ইয়াতে ধুনীয়াকৈ অকণমান মিক্স কৰি কিনে কাষ্টুৰি মেথি দি দিলোঁ, কিন্তু দেখুওৱা নহ'ল। আৰু